সৰস্বতী পূজাৰ প্ৰস্তুতি। সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন। ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তিৰ শিল্পীসকল। সৰস্বতী প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে চৌদিশে। ব্যতিক্ৰম নহয় বৰ্মাও। বৰ্মা দুৰ্গা মন্দিৰ প্ৰাংগণত ইতিমধ্যে অৰ্ধশতাধিক মৃন্ময় মূৰ্তি সাজু কৰি তুলিছে শিল্পীসকলে। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ চৰণত এপাহ ফুল দি সেৱা কৰাৰ মানস ৰাখিছে ছাত্ৰ ছাত্ৰীসকলে। বৰ্মাৰ প্ৰদীপালেও 50টাকৈ মূৰ্তি সাজু কৰি ৰাখিছে। এতিয়া মাথো বাকী শেষ পৰক দিয়াত। সাজপাৰ পিন্ধাই সাজু কৰি তোলা মূৰ্তিবোৰত শেষ পৰক দিলেই হৈ যাব। বৰ্মাৰ প্ৰদীপ পালে 20 বছৰ ধৰি এনেদৰে নিৰ্মাণ কৰি আহিছে মৃন্ময় মূৰ্তি। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। প্রদীপ পাল মোটামুটি 20 বছর। সরস্বতী মূর্তি বর্তমান আমি অলরেডি 40টামান অর্ডার পাইছোঁ আৰু 10টা বেক আছে, 50টা বনাইছোঁ। এতিয়া মানে আমাৰ এই কি ক'ম চাৰিওফালে যায় আৰু এতিয়া ৰিচিপত থাকে ক'ত কি আছে সন্দীপনৰ ব্যস্ত আমি এতিয়া মানে কাম কৰি আছোঁ, কাপোৰ পিন্ধি আছোঁ আৰু চকু দিব আছোঁ, কালা কৰিব আছোঁ। এতিয়া ৰাতি দিন 24 ঘণ্টা মোৰ কাম চলি থাকিব। এতিয়া বৰ্তমান এইখিনি দেখা পাইছে আৰু আছে গুদামত আছে। কালি পুৱাই মই গুদামত সোমাম, যি কাম আছে কালি পুৱাই কৰিম। মোটামুটি 12টাৰ পিছত এটাত বৰ্তমান 40টা পাইছোঁ আৰু আছে আৰু 20টামান আছে। বাণিজ্যিক ক্ষেত্ৰত পাইছে। অঁ, ক'লৈ যাব? বৰমাত আছে আৰু মুছলপুৰত আছে আৰু মুছলমানৰ চিমলাতো আছে আৰু নাগটিপাৰা, তাৰপিছত কি কয় নলবাৰী এইটো ছাইডত আছে। সৰু ডাঙৰটো কিমান ডাঙৰ? ডাঙৰটো মোটামুটি 7 ফুট আছে। 7 ফুটত আমি 5,000। হয়, ধন্যবাদ স্যার।